সকলক ঝুমুৰ নৃত্য পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। নৃত্য পৰিৱেশনৰ প্ৰাক মুহূৰ্তত আমি এতিয়া আদৰণীয় অনুষ্ঠানলৈ আগবাঢ়িবলৈ বিচাৰিছোঁ। আমাৰ মাজত কেইগৰাকীমান অতিথি উপস্থিত হৈছে। আদৰণীয় অনুষ্ঠানটো আগবাঢ়িবলৈ আদৰণি সমিতিৰ মুখ্য সম্পাদকক অনুৰোধ জনাইছোঁ। আৰু ঝুমুৰ নৃত্যৰ পাছতেই আমি শ্বহীদ পৰিয়ালৰ সম্বৰ্ধনাৰ দিশে আগবাঢ়িম। আদৰণি সমিতিৰ বিষয়ববীয়াসকলক শ্বহীদ পৰিয়ালকেইটিৰ সৈতে যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মাননীয় সভাপতি মহোদয় আৰু সন্মানিত সদন, মঞ্চলৈ আমন্ত্ৰণ জনাই আয়ুক্ত আমাৰ আটাইৰ সন্মানৰ শ্ৰী ৰাজ বৰুৱা ডাঙৰীয়া তেখেতক মঞ্চলৈ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক আগবঢ়াই লৈ আনিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কলিয়াবৰৰ চক্ৰ বিষয়া ৰাজনীশান জনাইছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাংগঠনিক সম্পাদক নয়নজ্যোতি গগৈ আছে, তেখেতকো আগবঢ়াই লৈ আনিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ বিষয়ববীয়াসকলক আটাইকে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। সন্মানীয় অতিথিসকলক মঞ্চৰ সন্মুখলৈ অলপ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰথমে এটি জাকীৰে তেখেতক সন্মান জনাব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া। আৰু এটি স্মাৰকেৰে তেখেতক সন্মান জনাব আজিৰ মুখ্য অতিথি আমাৰ আটাইৰে সন্মানৰ ডক্টৰ হিতেশ ডেকাচাৰ্য। আৰু তেখেতৰ সম্বৰ্ধনা পত্ৰখন সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা এটি জাকীৰে তেখেতক সন্মান যাচিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া। মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। সম্বৰ্ধনা পত্ৰখন সন্মানীয় মুখ্য উপদেষ্টা সভাপতি সাধাৰণ সম্পাদকৰ মুখ্য অতিথি আগবঢ়াবলৈ অনুৰোধ। সুসেন গগৈ পৰিয়ালৰ দিহানাম পৰিৱেশন কৰিবলগীয়া আই মাতৃসকলকো সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি কাৰ্বি নৃত্য পৰিৱেশন কৰিবৰ কাৰণে Gojere na hamini go
চলে চলে যায়। পোনপ্ৰথমে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু অসমান্যৰ 860গৰাকী শ্বহীদলৈ মোৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। নিৰ্যাতিত ব্যক্তিসকলক শ্ৰদ্ধা জনালোঁ। অসম আন্দোলনত জড়িত প্ৰতিগৰাকী ব্যক্তিক মই সেৱা জনালোঁ, প্ৰণিপাত জনালোঁ। আৰু অসম আন্দোলনৰ পাছত জন্ম হোৱা এই সকলো প্ৰজন্মই অসম আন্দোলনৰ মূল সত্তাটোক হৃদয়ত স্থাপন কৰি আগুৱাই যোৱাৰ যি প্ৰয়াস অব্যাহত ৰাখিছে, এই নতুন প্ৰজন্মৰ সকলোকে মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ মুকলি সভাৰ কথাখিনি আমি মুকলি সভাত পাতিব পাৰিম। ইতিমধ্যে ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে ক'বলগীয়া কথাখিনি ইয়াত কৈ গ'ল। আজিৰ দিনটো 10 ডিচেম্বৰ, অসম আন্দোলনত জড়িত যিসকল ইয়াত ৰাইজ সমবেত আছে সকলোৱে সেই কথা অৱগত। তাৰ পিছত জন্ম হোৱাসকলেও এই কথা শুনিছে আৰু এই কথা বুজি পাইছে সেই দিনটোত কি ঘটনা ঘটিছে। এই ঘটনাটো আজিও আমাৰ মনত আছে। সেই সময়ত অবৈধ ভোটাৰ তালিকাৰ অবৈধ বিদেশী নাম থকা ভোটাৰ তালিকাৰ নিৰ্বাচন পাতিবলৈ বাধা দিয়া হৈছিল, নিৰ্বাচন নেখেলিবলৈ আহ্বান জনোৱা হৈছিল আৰু তাত যিসকলে সহযোগ কৰা নাছিল তেওঁলোকৰ ঘৰ ঘেৰাও কৰা হৈছিল। আৰু সেই দিনটোতে গুৱাহাটীৰ আবিদা আহমেদক ঘেৰাও কৰা হৈছিল আৰু পুলিচে ৰাইজৰ ওপৰত অত্যাচাৰ চলাই ভৱানীপুৰলৈকে সেই অত্যাচাৰ চলোৱা হৈছিল গোটেই বাথত। আৰু ভৱানীপুৰ চুকত আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে নেতৃত্ব লৈ আছিল আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খৰ্গেশ্বৰ তালুকদাৰ নিৰ্মলভাৱে অত্যাচাৰ কৰি ফলত তেখেত শ্বহীদ হৈছিল। সেই অসম আন্দোলনৰ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোকে অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ছাত্ৰ সন্থাই এই শ্বহীদ দিৱস পালন কৰি আহিছে। আৰু আজিৰ দিনটোতো আমি অসম আন্দোলনৰ 860গৰাকী শ্বহীদলৈ আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু আজি আমি পুনৰ সংকল্প লৈছোঁ যে অসম আন্দোলনৰ শ্বহীদৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ, নিৰ্যাতিত ব্যক্তিসকলৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ। সকলো কথা আমি মুকলি সভাত পাতিম, কিন্তু এই কথাও ঠিক যে পৰিস্থিতি ক্ৰমে ক্ৰমে কিন্তু ভয়াৱহ হ'বলৈ আৰম্ভ কৰিছে। অসম আন্দোলনৰ সময়ত যি এই পৰিস্থিতি যিমান জটিল আছিল, আজি তাতকৈ বেছি ভয়াৱহ হৈ গ'ল। জোৰ পুৰি হাত পালেহি বুলি এটা কথা আছে। এতিয়া জোৰ পুৰি হাত পোৱাহি নাই, জোৰ পুৰি হাত পাৰ হৈ কিলাকুটি পাৰ হৈ বাহু পালেহি। এইটো হ'ল আজিৰ পৰিস্থিতি। আৰু ইয়াৰ এই পৰিস্থিতিৰ পৰিত্ৰাণ পাবলৈ পদক্ষেপ লাগিবই, সংগ্ৰাম লাগিবই। 6 বছৰ অসম আন্দোলন চুক্তি হ'ল, তাৰপিছত 40 বছৰ, 46টা বছৰ অসমৰ খিলঞ্জীয়া মানুহে নিজৰ মাতৃভূমিত নিজৰ ভাষা, সংস্কৃতি, পৰিচয়, অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছে। ভাৰতবৰ্ষৰ এনে এখন ৰাজ্য নাই যিখন ৰাজ্যত 46 বছৰ এটা জাতিয়ে নিজৰ ভাষা সংস্কৃতিৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে। অসমে এখন ৰাজ্য ভাৰতবৰ্ষত য'ত 46 বছৰ এটা সংগ্ৰাম চলি আছে, কাৰণ নিজৰ মাতৃভাষা, সংস্কৃতি, পৰিচয় ৰক্ষা, ভূমিৰ অধিকাৰ আৰু নিজৰ প্ৰভুত্ব নিজৰ ৰাজ্যখনক অক্ষুণ্ণ ৰাখিবৰ কাৰণে এই সংগ্ৰাম। অসমত নিজৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা কৰিবলৈ, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিবলৈ এই সংগ্ৰাম অব্যাহত আছে। আৰু যেতিয়ালৈকে এই লক্ষ্যত আমি উপনীত নহওঁ তেতিয়ালৈকে সংগ্ৰাম আমাৰ অব্যাহত ৰাখিব। আমি এই কথা আমি পুনৰ সংকল্প লৈছোঁ যে এইখন অসম আমাৰ, ইয়াত বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোকৰ গঠিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগিব। যি পৰ্যন্ত এই লক্ষ্যত আমি উপনীত নহওঁ সেই পৰ্যন্ত আমাৰ এই সংগ্ৰাম আমাৰ অব্যাহত ৰাখিব। 860গৰাকী শ্বহীদৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। 860টো কিন্তু সংখ্যা নহয়, 860টা জীৱন, 860জনে জীৱন বিসৰ্জন দি অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ বাবে শ্বহীদ হৈছিল। আৰু আজি এই দিনটোতে আমি শ্বহীদৰ ত্যাগক আমি কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ, সংকল্প লৈছোঁ যে শ্বহীদৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ। এইখিনি কথাকে ক'লোঁ। আৰু ইয়াৰ পিছত মুকলি সভাত ডক্টৰ হিতেশ ডেকা ডাঙৰীয়া আছে, নগাঁও বিশ্ববিদ্যালয়।